দেৰি হৈছে নহয় তাতে আকৌ গৌৰীক লগত লৈ গৈছে তাই যদি কিবা এটা প্ৰব্লেম হয় চিন্তা লাগি থাকে নহয় হেৰি নহয় ডাক্তৰ গোস্বামীৰ এপইণ্টমেণ্টটো কি কৰিলা বেছি দেৰি কৰিব নালাগে যিমান পাৰি সিমান সোনকালে তাইৰ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব লাগে অহা সোমবাৰে এপইণ্টমেণ্ট পাইছোঁ এইকেইদিন একেবাৰে খালীয়েই নাই মোৰ লগত পুৰণা চিনাকি বুলিহে এই ডেটটো পালোঁ চাওঁচোন কি হয় মানে ইয়াত আৰু চাবলগীয়া কি আছে প্ৰথমে আমি তাইক এডমিট কৰাব লাগে তাৰপিছত যিমানবোৰ টেষ্ট আছে সকলোবোৰ কৰাই লৈ তাইৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগে ইয়াত আৰু কি চাবলগীয়া আছে তুমি ঠিকেই কৈছা তেনেহ'লে সোনকালে ব্যৱস্থা কৰা এনেই বহুত দেৰি হৈছে আজি ৰাতিপুৱা অম্ৰপালীয়ে ফোন কৰিছিল তাই কোৱা মতেদি গৌৰীৰ ট্ৰিটমেণ্টৰ প্ৰচেছ আৰম্ভ হৈছে বোলে মোৰ হিচাপত তেওঁলোক ইমান সোনকালে ঘূৰি আহিব নোৱাৰিব কাৰণ অপাৰেশ্যনৰ পিছত তেওঁলোক প্ৰায় হস্পিটেল গৈয়ে থাকিব লাগিব চেকআপৰ কাৰণে আৰু ইয়াৰ পৰা অহা যোৱা কৰি থকাটো অতি কষ্টকৰ হ'ব মোৰ মতে গৌৰী সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠালৈকে তেওঁলোক মাকৰ ঘৰতে থকাটোৱেই ভাল হ'ব যিহেতু ককা আইতাক দুইজনেই ডক্তৰ কিবা এটা অসুবিধা হ'লে তেওঁলোকেও চোৱা চিতা কৰিব পাৰিব অম্ৰপালী নাহালৈকে তাইৰ অফিচিয়েল কামখিনি তুমিয়ে চম্ভালিব লাগিব পাৰিবা নহয় নিজৰা পাৰিম বাইদেউ আপুনি একেবাৰে চিন্তা নকৰিব ঠিক আছে তেনেহ'লে আজিৰ পৰা তুমি কামখিনি চম্ভালা ৰঞ্জন তুমি তাইক কামখিনি দেখাই দিয়া ঠিক আছে এইটো লোৱা ব'লা আহিছোঁ আইতা আচলতে মোৰ হৈছে কি তোমাৰ একো হোৱা নাই মাজনী সৰু অসুখ এটা হৈছে দৰৱ খালেই ভাল পাই যাবা সৰু অসুখ এটা ভাল কৰিবলৈ মোক অপাৰেশ্যন কিয় কৰিব লাগে অপাৰেশ্যন কৰিলে মই বহুত দুখ পাম নহয় মাজনী মই ডক্টৰ আংকুলক কম তেওঁ যাতে তোমাক অপাৰেশ্যন নকৰাকৈয়ে ভাল কৰি দিয়ে হ'বনে হ'ব অপাৰেশ্যন কৰিলে বাৰু মোৰ বহুত তেজ ওলাব নেকি নাই তেনেকৈ নকবা মাজনী মই তোমাক বহুত বেয়া পাম তোমাৰ একো নহয় তোমাৰ আইতাই তোমাক প্ৰমিছ কৰিছে মই তোমাৰ একো হ'বলৈ নিদিওঁ বুজিছানে আহা এতিয়া মা কেতিয়া আহিব মায়ে তোমাৰ ৰিপৰ্টছবোৰ লৈ ককাৰ লগত আহি আছে আহি পাবই আৰু অলপ পিছতে আহা তেনেহ'লে তুমি সেই NGOৰ চাকৰিটো বাদ দিব লাগিব আৰু গৌৰীক ইয়াৰে এখন স্কুলত এডমিশ্যন কৰাই দিব লাগিব মই বুজিছোঁ মা তোমালোকে চিন্তা কৰি আছা মোৰ যথেষ্ট কষ্ট হ'ব কিন্তু মই এতিয়া চাকৰিটো বাদ দি চলিম কেনেকৈ কোৱাচোন কি আমি নাই তুমি চলিবলৈ চিন্তা কৰিব নালাগে মাজনী তোমাক আমি ফুল ছাপোৰ্ট দিম তুমি কেৱল গৌৰীৰ কথা চিন্তা কৰা বাকী চব আমি চম্ভালিম আৰু দেউতাৰে এইবোৰ কথা গম পালে বৰ দুখ পাব মা মই তোমালোকৰ ওপৰত কেতিয়াও বুজা হ'ব নিবিচাৰোঁ তোমাৰ এইবোৰ কথাই মোক বৰ দুখ দিয়ে মাজনী জীয়েক এজনী জানো কেতিয়াবা দেউতাক মাকৰ কাৰণে বুজা হ'ব পাৰে তুমি মনৰ পৰা এইবোৰ ভাৱ আঁতৰাই দিয়া মাজনী আমি সকলোৱে মিলি এটা পৰিয়াল হৈ থাকোঁ নিজৰ কাৰণে নহ'লেও অন্তত গৌৰীৰ কাৰণে কথাখিনি এবাৰ চিন্তা কৰি চোৱাচোন মা আমি ককা আইতাক এৰি থৈ গুচি যাম নেকি মোৰ হ'লে ইয়াতে থাকি ভাল লাগিছে আমি থাকিম নে কোৱা না হ'ব সোণজনী তোমাৰ যি ভাল লাগে মই সেইটোৱে কৰিম আমি ককা আইতাক এৰি থৈ কলৈকো নাযাওঁ ইয়াতে থাকিম হ'বনে সঁচা একদম সঁচা ব'লা আমি কিবা এটা খাই লওঁগে এইজনী ছোৱালী এদিন
তোমাক আৰু মোক এনেকৈ এৰি থৈ যাব বুলি ভাবিছিলা আমাৰ সমস্ত আশা আকাংক্ষাক তাই ধূলিসাৎ কৰি দিলে মোৰ প্ৰতিষ্ঠা মোৰ অহংকাৰ মোৰ আত্মসন্মানক তাই কুঠাৰঘাত কৰিলে ইয়াৰ পিছতো তুমি তাইৰ কাৰণে কন্দা কটা কৰি আছা মই তাইৰ মাক তাই মোৰ গৰ্ভৰ সন্তান জানো তাই মোৰো সন্তান কিন্তু আমি কি অপৰাধ কৰিছিলোঁ যে তাই জনা হোৱাৰে পৰা আমাৰ প্ৰতিটো কথা প্ৰতিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল তাই কিয় ইমান জিদ কৰিছিল আমাৰ লগত হয়তো কোনোবাখিনিত তাই বিচৰা মতে আমি তাইক দিব পৰা নাছিলো তাইৰ মনৰ ভিতৰখন হয়তো আমি পঢ়িব পৰা নাছিলো পুলিচৰ কথাটো এবাৰ জনোৱা হ'লে ভাল আছিল নেকি কালিৰ পৰা ছোৱালীজনীৰ একো খা খবৰ নাই পুলিচক কথাটো জনালে গোটেইখন জনাজাত হৈ যাব যিটো মই কৰিব বিচৰা নাই কিন্তু তুমি নিজেওতো তাইৰ খা খবৰ কৰিব পাৰা ইমান নিষ্ঠুৰ নে তুমি মোৰ ধৈৰ্যৰ পৰীক্ষা নল'বা নীলাক্ষী মইতো কৈছোৱেই তাইক বিচাৰি মই মোৰ সময় নষ্ট নকৰোঁ বাহ সুব্ৰত কাকতি বাহ গোটেই জীৱন তুমি টকা পইচা ঘৰ মাটি এইবোৰৰ পিছতে দৌৰি থাকিলা আৰু আজি তোমাৰ একমাত্ৰ ছোৱালীজনী ঘৰখনৰ পৰা নোহোৱা হৈছে ইয়াৰ পিছতো তোমাৰ টকাৰ খকে ধৰিছে কি কৰিবা তুমি ইমান টকাৰে তুমি এজন ষ্টপ ইট নীলাক্ষী আৰু এটাও টু শব্দ নকৰিবা আজি নিজৰ সন্তানটো নিৰুদ্দেশ হোৱাৰ পাছত তহঁতে পুলিচক খবৰ দিয়া নাই এইখন সমাজত তহঁতৰ সন্মান ৰক্ষাৰ বাবে চা ভণ্টি নিজকে সলনি কৰিবৰ হ'ল টকা পইচাৰ পিছত তহঁত দৌৰোতে দৌৰোতে তহঁত একোটা যন্ত্ৰ হৈ পৰিছ হিচাপ কৰচোন জীৱনত কি পালি আৰু কি হেৰুৱালি তোৰ আৰু জোৱাইৰ অহংকাৰেই তহঁতৰ বাবে কাল হ'ল এওঁ আহিছে কি হ'ল ইমানকে কি চিন্তা কৰি আছা নাই একো চিন্তা কৰা নাই এইটো কি আহিছে হস্পিটেলৰ পৰা গৌৰীৰ ৰিপৰ্ট আকৌ কিহৰ ৰিপৰ্ট অপাৰেশ্যনৰ পিছত তাই হাৰ্টৰ অৱস্থাটো কি হৈ আছে তাকে জানিবলৈ টেষ্ট কেইটামান কৰিবলৈ দিছিলোঁ তাৰে ৰিপৰ্ট আচ্ছা এই অমুকলৈ গ'ল গৌৰীক অলপ ফুৰাবলৈ নিছে সিহঁত অহাৰ পিছতহে এইখন ঘৰ যেন লাগিছে জানানে বৰ কষ্টত আছিল মাজনী তাইক লৈ আমি জানো কম কষ্ট পাইছিলোঁ অৱশ্যে ময়ো অমুক বুজি পোৱাত ভুল নকৰা নহয় যি হ'ল মাজনীৰ অতীতটো আমি সলাব নোৱাৰো কিন্তু তাইৰ ভৱিষ্যতটোতো গঢ়িব পাৰোঁ তাইৰ জীৱনটো আমি নতুনকৈ আগবঢ়াই নিব লাগিব মই কি ভাবিছো জানানে কি হ'ল গৌৰীৰ সমস্যাটো একেবাৰে শেষ হোৱা নাই অ' মা গৌৰী তুমি আকৌ কেলে উঠি আহিলা মোক এটা কথা কোৱা না কি কথা কোৱাচোন তোমাৰ ফ্ৰেণ্ডবোৰ ক'ত থাকে
ইয়াতে থাকে ব'লা না আমি ঘৰলৈ যাওঁ যাম তুমি আগতে ভাল হৈ লোৱা তাৰপিছত আমি যাম দেই হ'বনে অ' মা তোমাৰ ফ্ৰেণ্ডবোৰৰ নাম কি এজনীৰ নাম অনন্যা তই কিয় এনেকুৱা কৰিলি এবাৰতো কৈ ল'ব পাৰিলিহেঁতেন পাগলা কৈ পেলাই ছাৰপ্ৰাইজ দিয়ে নেকি মানুহক মোৰ লগত এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ চেডেলি ভেডেলি হৈ পৰা জীৱনটোক তই নতুন ৰূপ দিবি বুলি মই কেনেকৈ জানো ক আগৰ কথাবোৰ চব পাহৰি যা এতিয়াৰ পৰা তোৰ জীৱনত যি অধ্যায় আৰম্ভ হৈছে সেই অধ্যায়টো কেনেকৈ জীপাল কৰিব পাৰি সেইটো চিন্তা কৰ মোৰ গাত এতিয়া নতুনকৈ চিন্তা কৰিব পৰাকে অকণো শক্তি নাই অ' মই যেন হঠাৎ এইবোৰ হৈ যাব বুলি অকণো প্ৰস্তুতেই নাছিলোঁ এতিয়া মই ক'ৰ পৰা আৰম্ভ কৰোঁ হ'ব ৰিলেক্স ইমান চেণ্টি দি থাকিব নালাগে এতিয়াৰ পৰা তোৰ লগত যি হ'ব চব ভাল হ'ব আৰু মইতো তোৰ লগত আছোৱেই আজি তই মোক যিটো উপহাৰ দিলি সেয়া মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম মন ভাল লাগিছে জানানে নহ'লে যে কি কি চিন্তাই মনটো কামুনি কৰি থাকে নহয় চিন্তা নকৰোঁ বুলি ভাবিলেও একেবোৰ চিন্তাই আহি থাকে কি কৰিবি কিয়নো এই অলাগতিয়াল কথাবোৰ চিন্তা কৰি আছ এই সৰু সৰু কথাবোৰ চিন্তা কৰি থাকিলে জীৱনটোত আগুৱাবি কেনেকৈ ইউ আৰ এ ফিউচাৰ ষ্টাৰ চ' অলপমান ষ্ট্ৰং হ'ব লাগিব এনেকুৱা সৰু সৰু কথা ভাবি চিন্তি থাকিলে জীৱনটোত আগুৱাব নোৱাৰিবি তাকে ভগৱানে সকলো ভাল লগাবোৰেই মোৰ পৰা কাঢ়ি লৈ গৈছে থেংক গড তই আছ মোৰ কাৰণ ভগৱানে জানে তই নাথাকিলে মই কেতিয়াও হ'ব নোৱাৰিলোহেঁতেন হা সেইটো বাৰু হয় অ' মা কি ভাবি আছা নাই একো ভবা নাই আৰু কোনো নাই তোমাৰ ফ্ৰেণ্ড আছে পাহি অমু তই ইয়াত কি কৰিছ তই তই ক'ৰ পৰা মোৰ কথা বাদ দেচোন তই ইয়াত এই ৰাতিখন কি কৰিছ মই কেব এখন বুক কৰি আছিলোঁ কেব কিন্তু তই এই ৰাতিখন যাবি ক'ত তই বল মোৰ গাড়ীত বহিবি বল বল ৰচোন নাই আহ আহ ক'লে নিয় বলচোন মই পাৰিমতো অনন্যাই তোক আৰম্ভণিতে মানা কৰিছিল তাই চাগে তোৰ মনৰ কথাবোৰ তেতিয়াই বুজি পাইছিল আৰু বুজিবই দুয়োজনী একেলগে ডাঙৰ হৈছে মোতকৈ বহুত বেছি ভালকৈ তাই তোক বুজি পায় আৰু তই তাইৰ কথা নুশুনি তাইৰ পৰা আঁতৰি গুচি আহিলি কিন্তু তাই যেতিয়া কথাবোৰ ভাবিছিলে তেতিয়াতো আমাৰ মাজত একোৱে নাছিল কিন্তু তই তাইৰ ওচৰৰ পৰা এনেকৈ আঁতৰি আহি ভাল কৰিলি জানো আনকি তই তাইৰ ওচৰত গৈ এবাৰো ক্ষমাও নুখুজিলি নিজেতো ক্ষমা নোখোজই আন কোনোবাই ক্ষমা খুজিলেও ক্ষমা নকৰ হ'ব এতিয়া মই কি কৰিব লাগে তই সেইটো ক আঁতৰি আহ এইবোৰৰ আশাত থাকি নিজৰ ফিউচাৰটো বেয়া নকৰ তাতে এতিয়া মানুহৰ মাজত তোৰ এটা ভাল নাম আছে এইবোৰ কৰি নিজৰ লাইফটো বৰবাদ নকৰ কিন্তু মই কেনেকৈ আঁতৰি আহোঁ আৰু এতিয়া যদি মই আঁতৰি আহিলে মোক সুবিধাবাদী বুলি ভাবে কিয় ভাবিব তেওঁ তোক সদায় এনেকৈ ৰৈ থাকিবলৈ ক'ব আৰু তই সদায় এনেকৈ ৰৈ থাকিবি মই যে কি কৰিম একোৱে ভাবি পোৱা নাই পাগল হৈ যাম মই ৰাস্তা ওলাব ভগৱানে চব প্ৰব্লেমৰে সলিউশ্যন দিয়ে মাত্ৰ আমি বিচাৰি উলিয়াব জানিব লাগে মা